কোন যিহুদী ৰজাই ঈশ্বৰৰ বাক্য ফালি জুইত পেলাই দিছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৩২ আৰু ৩৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৩৪ নম্বৰ অধ্যায়ৰ পৰা ৩৬ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জিৰিমিয়ালৈ ঈশ্বৰৰ পৰা এটা বাৰ্তা আহিছিল অনাথোতৰ শস্যক্ষেত্ৰ এখন কিনি ল'বৰ বাবে। এইটো এটা আচৰিত কথা আছিল, কিন্তু সেই দেশতেই মাটি কিনিবৰ বাবে কোৱা হৈছিল, অৰ্থাৎ অন্ধকাৰৰ সিপাৰে পোহৰ আছে, এনেকুৱা এটা কথা বুজোৱা হৈছিল। ঈশ্বৰে যে যিহুদী লোকসকলক পৰিত্যাগ নকৰে, তেওঁলোকক যে আকৌ আনি সেই দেশত সংস্থাপন কৰি দাউদৰ বংশ যে শেষ হৈ নাযায়, সেই কথা ঈশ্বৰে জনাই দিছিল। এতিয়া আমি বিশেষভাৱে জানিবলৈ পাম ছিদিকিয়া যে বন্দী হৈ যাব, সেই বিষয়ে ঈশ্বৰে জনাই দিয়া কথা। তাৰ পাছত পঢ়িবলৈ পাম ৰেখবিয়াবিলাকে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰা আৰু জিহুৱাকিমে ঈশ্বৰৰ বাক্য নষ্ট কৰা, এই তিনিটা গুৰুত্বপূৰ্ণ বিষয়। জিৰিমিয়ালৈ ঈশ্বৰৰ যি বাক্য আহি আছিল, তেওঁ তাকে ভাৱবাণী কৰিব লাগিছিল। তেওঁ ভাৱবাণী কৰিব লগা হৈছে যে বাবিল দেশৰ ৰজাই জিৰচালেম নগৰখন ধ্বংস কৰি পুৰি পেলাব আৰু স্বয়ং ছিদিকিয়া ৰজাকে তেওঁ বন্দী কৰি লৈ যাব। ছিদিকিয়া ৰজাই জিৰচালেমৰ মানুহবোৰৰ লগত এটা চুক্তি কৰিছিল যে তেওঁলোকে সকলো যিহুদী বন্দী বেটীক মুকলি কৰি দিব লাগিব। ৰাজ্যখনৰ সকলো প্ৰজাৰ সৈতে তেওঁ এই চুক্তি কৰিছিল। সেই চুক্তিটো ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় উত্তম চুক্তি আছিল, কিন্তু চুক্তি কৰাৰ পাছত সেইমতে কাম কৰা নহ'ল। চুক্তি ভংগ কৰি বন্দী বেটীবোৰক আকৌ কামত লগোৱা হ'ল। ছিদিকিয়াই ঈশ্বৰৰ নামলৈ কলংক অনাৰ নিচিনা হ'ল। যিহুদাৰ ৰজা হিচাপে ছিদিকিয়াই লোকসকলক সঁচাকৈয়ে স্বাধীনতা প্ৰদান কৰি জগতক দেখুৱাব পাৰিলেহেঁতেন যে তেওঁ আন সকলোতকৈ বেলেগ। তেওঁ জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰে। কিন্তু সেয়া আছিল মাথো এটা অভিনয়। তেওঁ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল। তেওঁ কেৱল নিজকে বদনাম কৰাই নহয়, ঈশ্বৰৰ নামকো অপবিত্ৰ কৰিলে। তাৰ শাস্তি স্বৰূপে তেওঁলোক নিজে বাবিললৈ বন্দী হৈ যাব লাগিব বুলি বুজোৱা হৈছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৩২ আৰু ৩৩ নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৩৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান। গতিকে অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আহক এতিয়া আমি বাইবেল অধ্যয়নৰ ফালে আগবাঢ়োঁ। ৩৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈ জিৰিমিয়া ভাৱবাদীক এই ভাৱবাণী দিবলৈ কোৱা হৈছে, জিৰচালেম নগৰখন জুইৰে পুৰি পেলোৱা হ'ব আৰু ছিদিকিয়া ৰজাকো বাবিল দেশলৈ বন্দী কৰি লৈ যোৱা হ'ব। ৮ আৰু ৯ নম্বৰ পদত আমি পাওঁ,
যে ছিদিকিয়া ৰজাই ঈশ্বৰ জিহুৱাৰ আদেশ অনুসাৰে ইব্ৰীয় দাস-দাসীসকলক মুক্ত কৰি দিয়াৰ কথাৰে ৰাইজৰ সৈতে চুক্তি কৰে। কিন্তু 15 আৰু 16 নম্বৰ পদত দেখা যায় যে ৰজাই সেই চুক্তি ৰক্ষা নকৰি ঈশ্বৰৰ নামৰ গ্লানি আনিছে, কাৰণ মুক্ত কৰি দিয়া ইব্ৰীয় দাস-দাসীসকলক পুনৰ দাস-দাসীৰূপে ব্যৱহাৰ কৰা হৈছিল। ঈশ্বৰ জিহুৱাৰ এই চুক্তি তেওঁলোকে ভংগ কৰাৰ কাৰণে তেওঁলোকৰ ওপৰত ঈশ্বৰে পুনৰ সুধবিচাৰ ঘোষণা কৰিছে। ৰজা, প্ৰজা, ৰাজকুমাৰ আৰু এনেকি পুৰোহিতসকলেও এই চুক্তি ভংগ কৰিছে আৰু সকলোৱেই ঈশ্বৰৰ সুধবিচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। আগতে কৈ অহাৰ দৰে 35 নম্বৰ অধ্যায়ত আমি ৰেখবিয়াসকলৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁলোকো ঈশ্বৰ বিশ্বাসকাৰীসকলৰ মাজৰেই এক অংশ আছিল। ঈশ্বৰৰ সৈতে সম্বন্ধ অটুট ৰখাত এওঁলোক সমূহ জাতিটোৰ মাজতেই সম্পূৰ্ণ বেলেগ আছিল। এওঁলোকৰ বিষয়ে উল্লেখ কৰি প্ৰভুৱে আচলতে দেখুৱাইছে যে পৃথিৱীত সদায়েই এনে অৱশিষ্ট লোক থাকে যিসকল সদায়েই প্ৰভুৰ সৈতে সান্নিধ্য ৰাখি চলে, প্ৰভুক প্ৰেম কৰে, তেওঁৰ পূজা অটুট ৰাখে আৰু তেওঁৰ আদেশ নিৰ্দেশৰ দৰে জীৱন আচৰণ কৰি তেওঁৰ কাম কৰে। এই কথাই আমাক প্ৰকাশিত বাক্য পুস্তকৰ সেই 1,44,000জন বিশ্বাসী ভক্ত, বিশ্বাসকাৰী দলটোৰ কথালৈ মনত পেলাই দিয়ে, যি দলটিয়ে মহাক্লেশৰ মাজতো তেওঁলোকৰ বিশ্বাসৰ জীৱনত স্থিৰ হৈ থাকিব পাৰে। এই ৰেখবিয়াসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঐশ্বৰিক আদেশ নিৰ্দেশ অনুসাৰে কেতিয়াও সুৰা বা মদ্যপান কৰা নাই আৰু কেতিয়াও নকৰিব। তেওঁলোকৰ ঈশ্বৰ বিশ্বাসৰ জীৱনত বৰ বিশ্বাসী হৈ আছিল। সেয়ে তেওঁলোকক আশীৰ্বাদ কৰি ঈশ্বৰে জিহুদাৰ আন লোকসকলৰ ওপৰত সুধবিচাৰ ঘোষণা কৰিছে। এই বিষয়ে আমি 35 নম্বৰ অধ্যায়ৰ অৱশিষ্ট অংশত পাওঁ। 36 নম্বৰ অধ্যায়ত আমি জিহুৱাকিন ৰজাক এগৰাকী যধামূৰ্খ ৰজাস্বৰূপে পাওঁ। ক্ষমতাৰ সীমা চেৰাই গৈ ঈশ্বৰৰ বচনৰ পুস্তক জুইলৈ দলিয়াই পেলোৱাৰ নিচিনা ভয়ানক আৰু ঈশ্বৰৰ ক্ৰোধ চপাই লোৱা ঘৃণনীয় কাৰ্য এই ৰজাজনে কৰিছিল। তেওঁ ঈশ্বৰৰ বচন ঘিণ কৰিছিল, বিশ্বাস কৰা নাছিল আৰু তাৰ বিৰোধিতা কৰিছিল। প্ৰিয় শ্ৰোতা, এতিয়া অলপ চাওঁ যে আমাৰ মাজতো আধুনিক জিহুৱাকিনসকল আছেনে নাই। ঈশ্বৰৰ বচন বাইবেল থাকিও যিসকল খ্ৰীষ্টীয় লোকে বাইবেল নপঢ়ে, ধ্যান অধ্যয়ন নকৰে, তেওঁলোকো জিহুৱাকিন ৰজাৰ শ্ৰেণীত নপৰিবনে? কাৰণ বাইবেলখন জুইত পুৰি পেলোৱা আৰু ধোঁৱা চাঙত তুলি থোৱাৰ মাজত বিশেষ একো পাৰ্থক্য নাই। আপুনি কাৰ শ্ৰেণীত পৰে ভাবি চাবচোন প্ৰিয় শ্ৰোতা। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাব খুজিছোঁ। প্ৰথমতেই পাঠ কৰি দিম 34 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে। বাবিলৰ ৰজা নবুখদনেছৰ, তেওঁৰ সৈন্য সামন্ত, তেওঁৰ অধীনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ আৰু সকলো জাতিবিলাকে জেৰুচালেম আৰু তাৰ আটাই নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ পৰা এই বাক্য আহিল, বোলে, ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, তুমি যোৱা আৰু জিহুদাৰ ৰজা ছিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, জিহুৱাই এইদৰে কৈছে, চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰ সমৰ্পণ কৰিম আৰু তেওঁ তাক জুইৰে দগ্ধ কৰিব। আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয় ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হ'বা। তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকু দেখিব, তেওঁ সন্মুখী হৈ তোমাৰ লগত কথা হ'ব আৰু তুমি বাবিললৈ যাবা। তথাপি হে জিহুদাৰ ৰজা ছিদিকিয়া, তুমি জিহুৱাৰ বাক্য শুনা। জিহুৱাই তোমাৰ বিষয়ে এইদৰে কৈছে, তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা, তুমি শান্তিতহে মৰিবা। আৰু তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাবিলাকৰ নিমিত্তে লোকে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰো নিমিত্তে জ্বলাব।
আৰু হাই প্ৰভু বুলি তোমাৰ কাৰণে বিলাপ কৰিব, কিয়নো মই এই কথা ক'লোঁ। এইয়ে জিহুৱাৰ বচন। জিৰিমিয়াই এই ভাৱবাণী দিব লাগিব যে বাবিলনৰ ৰজাই জেৰুচালেম নগৰখন পুৰি ধ্বংস কৰিব আৰু ছিদিকিয়া ৰজাক বন্দী কৰি লৈ যাব। 8 নম্বৰ আৰু 9 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। বন্দী বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ ছিদিকিয়া ৰজাই জেৰুচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত জিহুৱাৰ পৰা জিৰিমিয়ালৈ অহা বাক্য। সেই নিয়মটি এই যে প্ৰত্যেক মানুহে নিজ ইব্ৰী বন্দী কি বেটীক মুকলি কৰি দিব, কোনেও সিহঁতক অৰ্থাৎ যিহুদী ভাইক বন্দী কাম নকৰাব। ছিদিকিয়াই মানুহবোৰৰ লগত এই চুক্তি কৰিছিল যে সকলো ইব্ৰী দাস দাসীক মুকলি কৰি দিয়া হ'ব। 15 আৰু 16 নম্বৰ পদ। সম্প্ৰতি তোমালোকে মন ঘূৰাই প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰি মোৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিলা আৰু মোৰ নামেৰে প্ৰখ্যাত গৃহত মোৰ আগত এটি নিয়ম বান্ধিছিলা। কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপবিত্ৰ কৰিলা আৰু যি বন্দী বেটীক সিহঁতৰ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোক প্ৰতিজনে নিজ নিজ সেই বন্দী বেটীক ওলোটাই আনি তেওঁবিলাকৰ বন্দী বেটী কৰিবলৈ বশীভূত কৰিলা। প্ৰভুৱে কৈছে যে সেই চুক্তি তেওঁৰ দৃষ্টিত সঠিক আছিল, তাত একো ভুল নাছিল। কিন্তু ছিদিকিয়াই সেই চুক্তি মনা নাছিল। সেইবাবে ঈশ্বৰে কৈছে, তুমি উভতিলা আৰু মোৰ নাম কলংকিত কৰিলা। অৰ্থাৎ ছিদিকিয়া ৰজাই ঈশ্বৰৰ নাম অনৰ্থক ৰূপে বদনাম কৰিলে। মানুহবোৰক মুক্তি দি ছিদিকিয়াই গোটেই পৃথিৱীক দেখুৱাই দিব পাৰিলেহেঁতেন যে তেওঁ আনতকৈ বেলেগ, কাৰণ তেওঁ প্ৰকৃত ঈশ্বৰ, সত্য জীৱন্ত ঈশ্বৰৰ সেৱা কৰে। কিন্তু সেয়া এটা মানুহক দেখুৱাবৰ কাৰণে কৰা অভিনয় মাথো নাছিল। তেওঁ সেই অংগীকাৰ ৰক্ষা কৰা নাছিল। তেওঁ নিজৰ লগতে ঈশ্বৰৰ নামলৈও অপযশ আনিছিল। 19 পৰা 21 নম্বৰ পদলৈকে পাঠ কৰি দিম। অৰ্থাৎ দামুৰীৰ অংশৰ মাজেদি গমন কৰা জিহুদা আৰু জেৰুচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতবিলাক আৰু দেশৰ আটাই প্ৰজাক তেওঁবিলাকৰ শত্ৰুবোৰৰ আৰু তেওঁবিলাকৰ প্ৰাণ মাৰিবলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। আৰু তেওঁবিলাকৰ মৰা শ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ'ব। আৰু জিহুদাৰ ৰজা ছিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকবিলাকক মই তেওঁবিলাকৰ শত্ৰুবোৰৰ হাতত আৰু তেওঁবিলাকৰ প্ৰাণ মাৰিবলৈ বিচাৰি ফুৰাবোৰৰ হাতত আৰু তোমালোকৰ ওচৰৰ পৰা গুচি যোৱা বাবিলৰ ৰজাৰ সৈন্য সামন্তৰ হাতত সমৰ্পণ কৰিম। সেই কালত মানুহে এনেদৰেই চুক্তি কৰিছিল। তেওঁলোকে এটা বলি দিছিল আৰু সেই বলিটো দুডোখৰ কৰি কাটিছিল। বলিটোৰ এফাল এটা পিনে আৰু আনটো ফাল আনপিনে ৰাখিছিল। তাৰ পাছত মানুহ দুজনে সেই বলিৰ ডোখৰ দুটাৰ মাজেৰে পাৰ হৈ গৈ হাত মিলাইছিল। ঈশ্বৰে অব্ৰাহামৰ লগত চুক্তি কৰোঁতেও তেনেকৈয়ে কৰিছিল, ঠিক যেন আজিৰ দিনত সমাজৰ আগত শপত খোৱাৰ নিচিনা কথা। কিন্তু ছিদিকিয়া, ৰাজকুঁৱৰসকল, পুৰোহিতসকল আৰু মানুহবোৰেও ঈশ্বৰৰ সৈতে কৰা চুক্তি ভংগ কৰিছিল, কাৰণ তেওঁলোকে দাসসকলক মুকলি কৰি দিয়া নাছিল। সেইবাবে ঈশ্বৰে তেওঁলোকৰ প্ৰতি দণ্ডমূলক ৰায় ঘোষণা কৰিছে। এতিয়া আমি 35 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিম। 35 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ প্ৰথমতে পঢ়িছোঁ। যোচিয়াৰ পুত্ৰ জিহুদাৰ ৰজা জিহুৱাকিমৰ ৰাজত্বৰ সময়ত জিহুৱাৰ পৰা জিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে, তুমি ৰেখব বংশীয় লোকবিলাকৰ গুৰিলৈ যোৱা আৰু তেওঁবিলাকৰ লগত কথা হৈ তেওঁবিলাকক জিহুৱাৰ গৃহৰ কোনো এটা কোঠালিলৈ আনি পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া। ৰেখবীয়াসকলক ঈশ্বৰৰ মন্দিৰলৈ আনি তেওঁলোকক দ্ৰাক্ষাৰস পান কৰিবলৈ দিবলৈ ঈশ্বৰে জিৰিমিয়াক কৈছে। 5 আৰু 6 নম্বৰ পদ। পাছে মই দ্ৰাক্ষাৰসেৰে ভৰা গোটা দিয়েক ঘট আৰু বাতি ৰেখব বংশৰ মানুহবোৰৰ আগত থৈ তোমালোকে দ্ৰাক্ষাৰস পান কৰা বুলি তেওঁবিলাকক ক'লোঁ। কিন্তু তেওঁবিলাকে ক'লে, আমি দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ জোনাদবে আমাক এই আজ্ঞা দিছিল,
তোমালোকে আৰু তোমালোকৰ সন্তানবিলাকৰ কোনেও চিৰকাললৈকে দ্ৰাক্ষাৰস পান নকৰিবা। তেওঁলোকৰ পৰিয়ালক বহু বছৰ আগতে দিয়া এটা আজ্ঞা অনুসৰি সেই ৰেখবিয়াবিলাকে দ্ৰাক্ষাৰস পান কৰিবলৈ অস্বীকাৰ কৰিছিল। 13, 14 আৰু 15 নম্বৰ পদ, তিনিওটা পদ একেলগে পাঠ কৰি দিছোঁ। ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তুমি গৈ জিহুদাৰ লোকবিলাকক আৰু জেৰুচালেম নিবাসীবিলাকক কোৱা, জিহুৱাই কৈছে, তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবানে? ৰেখবৰ পুত্ৰ জোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তানবিলাকক যি বাক্যেৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য সিদ্ধ হ'ল। আজিলৈকে তেওঁবিলাকে অলপো পান নকৰে, কাৰণ তেওঁবিলাকে তেওঁবিলাকৰ পূৰ্বপুৰুষৰ আজ্ঞা মানে। কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা। মই মোৰ আটাই দাস ভাৱবাদীবিলাকক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ, আৰু প্ৰভাতে উঠি তেওঁবিলাকক পঠাই তোমালোকক কোৱাইছোঁ, তোমালোকে এতিয়া নিজ নিজ কুপথৰ পৰা ঘূৰি নিজ নিজ আচাৰ ব্যৱহাৰ শুদ্ধ কৰা, আৰু ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ'বা। তাতে তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকক মই দিয়া দেশত তোমালোকে বাস কৰিবা, কিন্তু তোমালোকে কাণ কৰা নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই। ঈশ্বৰে এই ৰেখবিয়াবিলাকৰ লগত জিহুদাৰ লোকবোৰৰ তুলনা কৰিছে। ৰেখবিয়াবিলাকে তেওঁলোকৰ জাগতিক পিতৃসকলে দিয়া আজ্ঞা পালন কৰিছে, আনহাতে জিহুদাৰ সন্তানবোৰে স্বৰ্গত থকা পিতৃ ঈশ্বৰৰ আজ্ঞা অৱজ্ঞা কৰি চলিছে। সেইবাবে ঈশ্বৰে জিহুদাৰ সন্তানবোৰলৈ অভিশাপ দিছে আৰু ৰেখবিয়াবিলাকলৈ আশীৰ্বাদ ঘোষণা কৰিছে। এতিয়া আমি 16 নম্বৰ পদৰ পৰা অধ্যায়টোৰ একেবাৰে শেষৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। চোৱা, ৰেখবৰ পুত্ৰ জোনাদবৰ সন্তানবিলাকে তেওঁবিলাকক দিয়া তেওঁবিলাকৰ পূৰ্বপুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিয়ে মোলৈ কাণ দিয়া নাই। এই হেতুকে বাহিনীবিলাকৰ ঈশ্বৰ ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, চোৱা, জিহুদা আৰু জেৰুচালেম নিবাসীবিলাকৰ অহিতে মই কোৱা আটাই অমংগলৰ কথা তেওঁবিলাকলৈ ঘটাম, কিয়নো মই তেওঁবিলাকক কথা কলত তেওঁবিলাকে নুশুনিলে, আৰু তেওঁবিলাকক মাতিলত তেওঁবিলাকে উত্তৰ নিদিলে। পাছে জিৰিমিয়াই ৰেখবিয়া বংশক ক'লে, ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে যে তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ জোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা। এই নিমিত্তে ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, মোৰ আগত চিৰকাল থিয় হ'বৰ নিমিত্তে ৰেখবৰ পুত্ৰ জোনাদবৰ বংশৰ কোনো মানুহৰ অভাৱ নহ'ব। এয়া সঁচাকৈ তেওঁলোকৰ বাবে বৰ ডাঙৰ আশীৰ্বাদ, বাধ্যতাৰ ফলত লাভ কৰা আশীৰ্বাদ। এতিয়া আমি 36 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিম। 36 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ প্ৰথমতে পঢ়িছোঁ। যোছিয়াৰ পুত্ৰ জিহুদাৰ ৰজা জিহুৱাকিমৰ ৰাজত্বৰ 4ৰ্থ বছৰত জিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল, বোলে, তুমি এখন নুৰিওৱা পুথি লোৱা, আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা যোছিয়াৰ ৰাজত্বৰ কালৰ পৰা আজিলৈকে ইছৰাইলৰ জিহুদাৰ আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছোঁ, সেই সকলো কথা সেই পুথিত লিখা। ঈশ্বৰে তেওঁৰ বাক্যবিলাক এখন পুস্তকত লিখিবলৈ জিৰিমিয়াক কৈছে। গতিকে জিৰিমিয়াই বাৰুকক শ্ৰুতলিপি দিছে, আৰু বাৰুকে সেই কথাবোৰ লিপিবদ্ধ কৰিছে। তাৰ পাছত জিৰিমিয়াই বাৰুকক সেই পুথিৰ নোৰাটো ঈশ্বৰৰ গৃহলৈ লৈ গৈ সকলো মানুহক শুনাই পঢ়িবলৈ ক'লে। ৰাজকোঁৱৰসকলে সেই ঘটনাটো জানিব পাৰিলে, আৰু তেওঁলোকে সেই কথা শুনি বাৰুকক মতাই লৈ গ'ল, আৰু তেওঁলোকৰ উপস্থিতিত সেই পুস্তকখন আকৌ পঢ়িবলৈ ক'লে। আমি গোটেইবোৰ পদ নপঢ়োঁ, আমি একেবাৰে 19 নম্বৰ পদলৈকে যাওঁ। 19 নম্বৰ পদৰ পৰা একেবাৰে 23 নম্বৰ পদলৈকে পাঠ কৰি দিম, চাবচোন। তেতিয়া প্ৰধান লোকবিলাকে বাৰুকক ক'লে, তুমি আৰু জিৰিমিয়া গৈ
তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লুকাই থাকাগৈ। পাছে তেওঁবিলাকে ইলিচামা লিখকৰ কোঠালিত পুথিখন থৈ চোতাললৈ ৰজাৰ ওচৰলৈ সোমাই গ'ল। কিন্তু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে। তাতে ৰজাই পুথিখন আনিবলৈ যিহুদীক পঠালত যিহুদীয়ে ইলিচামা লিখকৰ কোঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহুদীয়ে তাক পাঠ কৰিলে। সেই সময়ত ৰজাই ৯ম মাহত জাৰকালি থকা ঘৰত বহি আছিল আৰু তেওঁৰ আগত চিফাইত জুই জ্বলি আছিল। পাছে যিহুদীয়ে পৃষ্ঠাৰ ৩-৪ অংশ পাঠ কৰাৰ পাছতে ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি সেই টিফাইৰ জুইত পেলায়। এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল। জিহুৱাকিম ৰজাই ঈশ্বৰৰ বাক্যৰ বিষয়ে কেনেকুৱা মনোভাৱ ৰাখিছিল সেই কথা আমি ইয়াত অতি ভালদৰে বুজি পাইছোঁ। তেওঁ সেই পুথিখন লৈ কাটি কাটি জুইত পেলাই দিছিল। সেই বাক্য, সেই ঈশ্বৰৰ বাক্য তেওঁ গ্ৰহণ কৰা নাছিল। সেই বাক্য ঈশ্বৰৰ বাক্য বুলি তেওঁ বিশ্বাস কৰা নাছিল। সেই বাক্যলৈ তেওঁ অলপো কেৰেপ কৰা নাছিল। প্ৰিয় শ্ৰোতা, আমি বাৰু ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰৰ প্ৰতি কেনে মনোভাৱ ৰাখিছোঁ? আমি বাৰু গুৰুত্ব সহকাৰে বাইবেল পঢ়োনে? ঈশ্বৰৰ বাক্যক আমি বাৰু দিবলগীয়া সন্মান দিওঁনে? আচলতে বহুতো মানুহে বাইবেলখন সজাই থয়। কিছুমানৰ ঘৰত বাইবেলখনত ধূলি মাকতিৰ চামনি পৰে। তেওঁলোক সেই জিহুৱাকিম ৰজাতকৈ কোনো গুণে উন্নত নহয়। এতিয়া ২৪ নম্বৰ পদটো পঢ়ি দিম। সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে বা নিজ নিজ বস্ত্ৰ নাফালিলে। তেওঁলোকে যি কাম কৰিলে তাৰ বাবে মনত একো অনুশোচনাৰ ভাৱ তেওঁলোকৰ অহা নাছিল। ভৱিষ্যতে তেওঁলোক থকা ঠাইলৈ অৰ্থাৎ জেৰুচালেমলৈ যি অভিশাপ আহি আছে সেইবোৰ শুনিও তেওঁলোকে অলপো ভয় খোৱা নাছিল। ঈশ্বৰৰ বাক্য তেনেদৰে কাটি কাটি জুইত পেলাই দিও তেওঁলোকে অলপো ভয় খোৱা নাছিল। জিহুৱাকিমৰ সেই ব্যৱহাৰৰ পাছত ঈশ্বৰে জানো হাত সাৱটি বহি থাকিব? ২৫ নম্বৰ পদৰ পৰা ২৮ নম্বৰ পদলৈকে পঢ়ি দিছোঁ। ইলনাথন, দলায়া আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে। তথাপি তেওঁবিলাকৰ কথা নুশুনিলে। পাছে ৰজাই জিৰহমেল কোঁৱৰক, অজৰিয়েলৰ পুত্ৰ চৰায়াক, অবদিয়েলৰ পুত্ৰ চেলেমিয়াক, বাৰুক লিখক আৰু জিৰিমিয়া ভাৱবাদীক ধৰিবলৈ আজ্ঞা কৰিলে। কিন্তু জিহুৱাই তেওঁবিলাকক লুকুৱাই থৈছিল। পাছে ৰজাই জিৰিমিয়াৰ মুখৰ পৰা বাৰুকে লিখা বাক্যবোৰে সৈতে পুথিখন পূৰাৰ পাছত জিহুৱাৰ এই বাক্য জিৰিমিয়ালৈ আহিল, বোলে, তুমি পুনৰাই আৰু এখন নুৰিওৱা পুথি লোৱা আৰু জিহুদাৰ ৰজা জিহুৱাকিমে পূৰা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল সেই সকলো তাত লিখা। ঈশ্বৰে জিৰিমিয়াক গোটেইখিনি আকৌ লিখিবলৈ ক'লে আৰু জিহুৱাকিমলৈ এটা বিশেষ বাৰ্তা পঠিয়াবলৈ ক'লে। ২৯ নম্বৰ পদৰ পৰা ৩০ নম্বৰ পদলৈকে এতিয়া আমি পাঠ কৰি দিম। জিহুদাৰ ৰজা জিহুৱাকিমৰ বিষয়ে কোৱা জিহুৱাই এই কথা কৈছে যে বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব। এনে কথা এই পুথিখনত কিয় লিখিছা এই বুলি তুমি তাক পুৰিলা। এই হেতুকে জিহুদাৰ ৰজা জিহুৱাকিমৰ বিষয়ে জিহুৱাই এই কথা কৈছে যে দাউদৰ সিংহাসনৰ ওপৰত বহিবলৈ তেওঁৰ কোনো নাথাকিব আৰু তেওঁৰ শৱ দিনত ৰ'দত আৰু ৰাতি নিয়ৰত পেলোৱা হৈ পৰি থাকিব। জিহুৱাকিমৰ ক্ষেত্ৰত সঁচাকৈয়ে এইটোৱেই ঘটিছিল। আজি জিহুৱাকিমৰ ঘৰত কোনো নাই দাউদৰ সিংহাসনত বহিবলৈ। প্ৰভু যীশু আচলতে এই জিহুৱাকিমৰ বংশৰ পৰা উৎপন্ন হোৱা নাই।
প্ৰভু যীশু প্ৰকৃততে মৰিয়মৰহে সন্তান। মৰিয়ম নাথানৰ যোগেদি আহিছে, অৰ্থাৎ সেই মৰিয়মৰ যোগেদিহে প্ৰভু যীশু দাউদৰ সিংহাসনৰ উত্তৰাধিকাৰী। জিহুৱাকিমৰ বংশৰ কোনো আৰু সেই সিংহাসনত বহিবলৈ নাপায়। কিন্তু ঈশ্বৰে দাউদৰ আগত কৰা প্ৰতিজ্ঞা ফলিয়াব আৰু দাউদৰ বংশ নাথানৰ যোগেৰে আহি মৰিয়মৰ যোগেৰে প্ৰভু যীশুৰ জন্ম হৈছে পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিৰে। আৰু সেই প্ৰভু যীশুৱে সেই দাউদৰ সিংহাসনত এদিন বহি ৰাজত্ব কৰিব, ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু হিচাপে। ঈশ্বৰৰ বাক্য কেতিয়াও অথলে নাযায়। সেই মহান ঈশ্বৰক আপুনি নিজৰ পিতৃ হিচাপে বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। জিহুৱাকিমে ঈশ্বৰৰ বাক্যৰ বিষয়ে কি ভাবিছিল সেইটো আমি অতি স্পষ্টভাৱে দেখিবলৈ পালোঁ। তেওঁ সেই বাক্যলৈ জুইত পেলাই দিছিল। তেওঁ কোনো গুৰুত্ব দিয়া নাছিল। তেওঁ কথাবোৰ মানি লোৱা নাছিল। কথাবোৰ একেবাৰে বিশ্বাস কৰা নাছিল। বাইবেলখন এতিয়াও পৃথিৱীৰ সকলো কিতাপৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা বুলি আমি শুনি থাকোঁ যদিও আচলতে সেই কথাটোত আমি বেছি আনন্দিত হ'বলগীয়া নাই। প্ৰকৃততে আজি কিমান লোকে বাইবেল পঢ়ি আছে সেইটোহে চিন্তা কৰিবলগীয়া কথা। বাইবেল এখন কিনি ঘৰত থৈ দিলে একো লাভ নাই। বাইবেলক আওকাণ কৰাটো সেই জিহুৱাকিমে ঈশ্বৰৰ বাক্য অৱহেলা কৰি জুইত পেলাই দিয়াৰ নিচিনা কথাই। বিশেষ কোনো পাৰ্থক্য নাই। জিহুৱাকিমে তেওঁ কৰা কামৰ বাবে কোনো ভয় বা অনুশোচনা নাছিল। জিহুৱাকিমে ঈশ্বৰৰ বাক্য তেনেদৰে পুৰি পেলাই দিয়াৰ বাবে ঈশ্বৰ থমকি ৰৈ যোৱা নাছিল। ঈশ্বৰে যি কৰিম বুলি কৈছিল তাকেই কৰিছিল আৰু কৰি গৈ আছে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।